মামা এই ইলেকশ্যন হৈ যোৱাৰ পিছত কংগ্ৰেছ দল যেতিয়া হাৰিলে এই ৰাহুল গান্ধীৰ অৱস্থাটো কেনেকুৱা হ'ল জানেনে নাই আপুনি? মই নাজানো। নাজানে? চাই লওক ক। नहीं 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 मैं हर बात तो नहीं नहीं মই শ্ৰী হিমন্ত বিশ্ব শৰ্মা ঈশ্বৰৰ নামত শপত লওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু আনুগত্য পোষণ কৰিম। মই ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম। মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ কৰ্তব্য বিশ্বস্ততাৰে আৰু শুদ্ধ অন্তঃকৰণেৰে সম্পাদন কৰিম আৰু মই ভয় বা পক্ষপাত অনুৰাগ বা বিদ্বেষ নোহোৱাকৈ সংবিধান আৰু আইন অনুসাৰে সকলো শ্ৰেণীৰ লোকৰ প্ৰতি ন্যায় আচৰণ কৰিম। মই শ্ৰী হিমন্ত বিশ্ব শৰ্মা ঈশ্বৰৰ নামত শপত লওঁ যে মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ কৰ্তব্যৰ যথাযথ সম্পাদনৰ বাবে আৱশ্যক হোৱাৰ বাহিৰে মই এনে বিষয় যি অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ বিবেচনাৰ বাবে অনা হ'ব বা মোৰ জ্ঞাত হ'ব তেনে বিষয় মই কোনো ব্যক্তি বা ব্যক্তিসকলৰ ওচৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে অৱগত বা প্ৰকাশ নকৰিম। পিছে এটা কথা নহয় মামা, আপুনি সেই শপত গ্ৰহণৰ দিনা কিন্তু অখিল দাক যে নিমন্ত্ৰণ নকৰিলে। মামা, অখিল দা কিন্তু মনতে বৰ দুখ পাইছে। এই 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰীক মাতিছে, অখিল দাক বাৰু মাতিব নাপায়নে আপুনি? মামা, মই কোৱা নাই নহয়, অখিল দাই কৈ আছে। 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰীক মাতিছে বুলি শুনিছো, গোটেই দুনিয়াৰ বিজেপি লিডাৰবিলাককো মাতিছে বুলি শুনিছো। সাধু সন্যাসী কি আছে আৰু তেওঁলোকৰ যিমান সাধু সন্যাসী যিমান আছে তেওঁলোকৰ লেংটা বাবালৈকে আছে, চববিলাককে চাগে মাতিছে। কিন্তু অসম বিধানসভাৰ বিধায়ক, দ্বিতীয়বাৰৰ বিধায়ক আৰু এটা পাৰ্টিৰ সভাপতি অখিল গগৈক আজি শপত গ্ৰহণ অনুষ্ঠানলৈ মতা নাই। মোক নিমন্ত্ৰণেই জনোৱা নাই। জীৱনত মানে প্ৰথমবাৰ দেখিলোঁ যে তোক জনাইছিলে তোলৈ চিঠি দিছে, মোলৈ চিঠিয়ে দিয়া নাই। মোৰ আশ্চৰ্যজনক কথা যে মোলৈ এতিয়ালৈকে নিমন্ত্ৰণ কৰি আমাৰ মেহবুব মুক্তাৰ ঢিঙৰ বিধায়ক, নৱনিৰ্বাচিত বিধায়ক, তেওঁলৈ চিঠি দিছে। মই গুৱাহাটীৰ ঘৰতে আছোঁ আৰু এছেম্বলিত বা যিকোনো চৰকাৰী সকলো চিঠি আমাৰ ঘৰলৈ, গুৱাহাটীৰ ঘৰলৈ আহে। চবেই আমাৰ ঘৰে চিনি পায়, চব পিয়নবিলাকে যিবিলাকে দিয়েহি এইবিলাক চিঠি। কিন্তু আশ্চৰ্যজনক কথা যে এইবাৰ প্ৰথম ঘটনা ঘটিছে। যোৱাবাৰ মই জেইলত থাকোঁতেও আনকি চিঠিখন আহিছিলে, জেইলত যেতিয়া আছিলোঁ তেতিয়াও আমাৰ ঘৰলৈ চিঠিখন আহিছিলে। এইবাৰ বৰ আশ্চৰ্যজনক ঘটনা যে চৰকাৰে শপত গ্ৰহণ কৰিব, মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব, অথচ দ্বিতীয়বাৰৰ বিধায়ক এজনক সেই শপত গ্ৰহণ অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰা নাই। নাম্বাৰ 1। নাম্বাৰ 2, মই এটা পাৰ্টিৰ সভাপতি, এটা আঞ্চলিক দলৰ সভাপতি, ৰেজিষ্টাৰ্ড পাৰ্টি আমাৰ এটা, আৰু সেই আঞ্চলিক দলে এইবাৰ 2খন আসন জয়লাভ কৰিছোঁ। এটা গ্ৰয়িং ৰাজনৈতিক দল, সেই ৰাজনৈতিক দলটোৰ সভাপতিজন আৰু MLA আপোনাৰ শপত গ্ৰহণ অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰা নাই। এইটো আশ্চৰ্যজনক ঘটনা। অসমৰ ইতিহাসত কেতিয়াও 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰীক মাতিছে বুলি শুনিছোঁ,
গোটেই দুনিয়াৰ বিজেপি লিডাৰবিলাককো মাতিছে বুলি শুনিছোঁ। সাধু সন্যাসী কি আছে আৰু তেওঁলোকৰ যিমান সাধু সন্যাসী যিমান আছে তেওঁলোকৰ লেংটা বাবালৈকে আছে, চববিলাককে চাগে মাতিছে। কিন্তু অসম বিধানসভাৰ বিধায়ক, দ্বিতীয়বাৰৰ বিধায়ক আৰু এটা পাৰ্টীৰ সভাপতি অখিল গগৈক আজি শপত গ্ৰহণ অনুষ্ঠানলৈ মতা নাই। মোক নিমন্ত্ৰণেই জনোৱা নাই। জীৱনত মানে প্ৰথমবাৰ দেখিলোঁ যে তোক জনাইছিলে নে? তোলৈ চিঠি দিছে? মোলৈ চিঠিয়ে দিয়া নাই। মোৰ আশ্চৰ্যজনক কথা যে মোলৈ এতিয়ালৈকে নিমন্ত্ৰণ কৰি আমাৰ মেহবুব মুক্তাৰ ঢিঙৰ বিধায়ক, নৱনিৰ্বাচিত বিধায়ক, তেওঁলৈ চিঠি দিছে। মই গুৱাহাটীৰ ঘৰতে আছোঁ আৰু এছেম্বলিত বা যিকোনো চৰকাৰী সকলো চিঠি আমাৰ ঘৰলৈ, গুৱাহাটীৰ ঘৰলৈ আহে। চবেই আমাৰ ঘৰে চিনি পায়, চব পিয়নবিলাকে যিবিলাকে দিয়েহি এইবিলাক চিঠি। কিন্তু আশ্চৰ্যজনক কথা যে এইবাৰ প্ৰথম ঘটনা ঘটিছে। যোৱাবাৰ মই জেইলত থাকোঁতেও আনকি চিঠিখন আহিছিলে। জেইলত যেতিয়া আছিলোঁ তেতিয়াও আমাৰ ঘৰলৈ চিঠিখন আহিছিলে। এইবাৰ বৰ আশ্চৰ্যজনক ঘটনা যে চৰকাৰে শপত গ্ৰহণ কৰিব, মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব, অথচ দ্বিতীয়বাৰৰ বিধায়ক এজনক সেই শপত গ্ৰহণ অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰা নাই। নাম্বাৰ 1। নাম্বাৰ 2, মই এটা পাৰ্টীৰ সভাপতি, এটা আঞ্চলিক দলৰ সভাপতি, ৰেজিষ্টাৰ্ড পাৰ্টি আমাৰ এটা, আৰু সেই আঞ্চলিক দলে এইবাৰ 2খন আসন জয়লাভ কৰিছোঁ। মামা কি হলো বাবা? এই কথা দি ক'ম এইফালে আকৌ আপুনি বোলে ভোট চুৰ কৰিলে? আপুনি বোলে ভোট চুৰ কৰিহে এইবাৰ 100খন আসনত জিকিছে, হয়নে? কিয় ক'লে মানে মামা, মই কোৱা নাই নহয়, এই নিউজ এটাতহে কৈছিলে। চাই লওক ভিডিঅ'টো। হিমন্ত বিশ্ব শৰ্মা কোন? ভগৱান নেকি? হিমন্ত বিশ্ব শৰ্মা ভগৱান নহয়। হিমন্ত বিশ্ব যি কয় সেই মিলিব, তেখেত ভগৱান নহয়। হিমন্ত বিশ্ব শৰ্মাই ক'লে যে আমি 100খন আসন পাম। এক্সিট ক'লে কি ক'লে? 100খন আসন পাম। ফলাফলত কি ওলাল? 100খন আসন ওলাল। আৰু চাওক, হিমন্ত বিশ্ব শৰ্মাই কেইটামান আগতে কৈছিলে যে বিৰোধীয়ে কেৱল সংখ্যালঘু আসন কেইখন পাব। আজি সেইটোৱে হৈছে। গতিকে এইবিলাকে স্পষ্ট প্ৰমাণ কৰে যে EVM বিকৃতি হৈছে, ভোট চুৰি হৈছে, আৰু এনেকে আমি চলিব নিদিওঁ। আমি ইতিমধ্যে ভৱিষ্যতে আমি EVMত যদি নিৰ্বাচন হয়, সেই EVMত নিৰ্বাচন আমি অংশগ্ৰহণ নকৰোঁ। নিৰ্বাচন বেলট পেপাৰত হ'ব লাগিব, আৰু 24 ঘণ্টাৰ ভিতৰত নিৰ্বাচনৰ ফলাফল প্ৰকাশ কৰিব লাগিব। এমাহ পাছত নিৰ্বাচন ফলাফল এইবিলাক মানি লোৱা নহয়। আজি বাংলাদেশত নিৰ্বাচন হৈ ব্ৰেইনটো নট থাকিব লাগিব নে নালাগিব? নট নাথাকিলেহে এনেকুৱা কথা ক'ব। পিছে মামা, ঘটনা এটা হৈছে নহয়। আগতে মানুহবিলাকৰ খং উঠিলে ঋষিমুনিসকলে অভিশাপ দিয়ে, আৰু আজিকালি মানুহে খং উঠিলে কি কয় জানে নাই? হোৱাটছএপত ব্লক কৰি দিয়ে। এইবাৰ আপোনাক অখিল দাও সেই ব্লক কৰিব যেনহে পাইছোঁ। মামা, এই ইলেকশ্যন হৈ যোৱাৰ পিছত কংগ্ৰেছ দল যেতিয়া হাৰিলে, এই ৰাহুল গান্ধীৰ অৱস্থাটো কেনেকুৱা হ'ল জানেনে নাই আপুনি? মই নাজানো। নাজানে? চাই লওক नहीं 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 मैं हर बात तो नहीं नहीं